পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ভোট বৰ্জনৰ হুংকাৰ মানকাছাৰৰ কাকৰিপাৰা গাঁও পঞ্চায়তৰ ৰাইজৰ পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্ট গাঁওবাসী সীমা পুনৰ নিৰ্ধাৰণৰ পূৰ্বে কাকৰিপাৰা গাঁও পঞ্চায়তত ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৮,০০০ কিন্তু বৰ্তমান এই সংখ্যা বৃদ্ধি হৈছে ১১,০০০ লৈ আনহাতে ঝগড়া গাঁও পঞ্চায়তৰ পূৰ্বৰ ৮,০০০ ভোটাৰৰ বিপৰীতে বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে ৫,০০০ পঞ্চায়ত দুখনৰ ভোটাৰৰ সংখ্যা পূৰ্বৰ দৰে সমান কৰাৰ দাবী স্থানীয় ৰাইজৰ এই দাবী মানি নললে পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ এইটো এটা ডাঙৰ সমস্যা হৈছে আমাৰ কাকৰিপাৰা গাঁও পঞ্চায়তৰ কাৰণে ইয়াৰ আগতে কাকৰিপাৰাত ধৰক ৮,০০০ মান ভোট আছিল এতিয়া ডিলিমিটেশ্যন কৰি জগৰাচৰ জিপিৰ পৰা ৩টা ৱাৰ্ড কাটি ইয়াত এতিয়া ১১,৫০০ ভোট টোটেল হৈছে আৰু জগৰাচৰ জিপিত মাথন ৫,০০০ৰ ওপৰত ভোট হৈছে এই সমস্যাটো ভৱিষ্যতে আমাৰ জিপিৰ কাৰণে বিৰাট ক্ষতি সাধন কৰিব আমাৰ ৰাইজৰ গতিকে আমি অলৰেডি প্ৰশাসনক ডিচি মহোদয়ক আবেদন জনাইছোঁ যাতে যিহেতু এতিয়াও সময় আছে আমাৰ এই দুই জিপিৰ মাজত ভোটাৰ সংখ্যাটোৰ সামঞ্জস্য ৰাখি যাতে আমাৰ ভোটাৰ তালিকা প্ৰকাশ কৰে তাৰ বাবে আমি আবেদন কৰিছোঁ আৰু এতিয়া যোৱাকালি শুনামতে খচৰা প্ৰকাশ পাইছে সেয়ে আমি ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই সমস্যাটো সমাধান হয় আৰু যাতে আগৰ যি ভোটাৰ সংখ্যা আছিল তাকেই থাকে এয়াই আমাৰ অনুৰোধ